নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম যোৰহাট জুডিচিয়াৰী ফালৰ পৰা কেইটামান গ্ৰেড 4ৰ ভেকেঞ্চি ওলাইছে আৰু সেই ভেকেঞ্চিসমূহৰ সকলো ডিটেইলছ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া মই আপোনালোকৰ স্ক্ৰীনত দেখাইছোঁ যোৰহাট জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2025। ইয়াতে 4টা পিয়নৰ ভেকেঞ্চি আহিছে আৰু নেম অফ দ্য অৰ্গেনাইজেশ্যন হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ যোৰহাট। ইয়াতে যিকেইটা পোষ্ট আছে মই কৈ দিছোঁ। নাম্বাৰ অফ পোষ্ট 4টা আছে, আনৰিজাৰ্ভ কেটেগৰীত 2টা আছে, SCত এটা আছে, STHত এটা আছে। স্কেল অফ পে 12,000ৰ পৰা 62,000। আপোনালোকৰ গ্ৰেড পে থাকিব 3910 PB1। এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে কৈছে ক্লাছ 8 or studied up to class 12 হ'ব লাগিব। Candidates who have passed class 12 or higher are not eligible। তাৰমানে 8ৰ পৰা যদি আপোনালোকে ক্লাছ 12লৈকে পঢ়ি আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু যদি ক্লাছ 12 পাছ কৰিছে তেন্তে কিন্তু আপোনালোকে এলিজিবল নহ'ব। আৰু কৈছে ইয়াতে এখন ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব, অসমৰ বুলি আপোনালোকে যে অসমৰ ৰেজিডেণ্ট হয়। On the last date of submission 31st July। তাৰমানে 31 জুলাইৰ ভিতৰত এই ৰেজিষ্ট্ৰেশ্যনটো ভেলিড থাকিব লাগিব। এজ লিমিট হৈছে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 40 years, 31 জুলাইত এইটো কেলকুলেট কৰিব। আৰু OBC MOBC কাৰণে 43, SC ST STHৰ কাৰণে 45 years আৰু PWD হ'লে 50 yearsলৈকে হ'ব। To apply, follow the steps to apply for the peon post under যোৰহাট জুডিচিয়াৰী। আপোনালোকে এখন এপ্লিকেশ্যন প্ৰিপেয়াৰ কৰিব লাগিব, যোনখন গেজেট পাৰ্ট 9 ফৰ্ম হয়। সেইখনত আপোনালোকৰ সকলো ডিটেইলছখিনি ফিল কৰিব লাগিব, দিয়া আছে। সেই ফৰ্মখন আপোনালোকে যিকোনো ষ্টেচনাৰী দোকানত পাই যাব বা অনলাইনো আপোনালোকে সেইখন চাৰ্চ কৰিলেও পাই যাব। তাৰপিছতে আপোনালোকে ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট এটা লৈ ল'ব পাৰিব। লগতে আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট দিব লাগিব, এজ প্ৰুফ দিব লাগিব, হাইস্কুল পাছৰ বা চাৰ্টিফিকেট বা এডমিট কাৰ্ড দিব পাৰিব, কাষ্ট চাৰ্টিফিকেট যদি এপ্লিকেবল হয়, এক্সচেঞ্জৰ মানে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন দিব লাগিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি কিবা আছে দিব পাৰিব, আৰু 3খন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ চাইন অন দ্য বেক পিছফালে ফটোগ্ৰাফীখনে চাইন কৰি পেলাই আপোনালোকে দিব লাগিব। যিহেতু ইয়াত একো এক্সপিৰিয়েঞ্চ বিচৰা নাই, ক্লাছ 8, 9, 10, 11, 12ত পঢ়ি থকা সকলোৱে পষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব, যদি আপোনালোকে অসমৰ আপোনালোকৰ ওচৰত PRCখন আছে। তাৰমানে আপোনালোকে যে অসমৰ বাসিন্দা হয় সেইটো, আৰু এখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যদি আপোনালোকে নামটো ৰেজিষ্টাৰ কৰি থৈছে তেতিয়া আপোনালোকে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে কৈছে প্ৰভাইড কণ্টেক্ট ডিটেইলছ, মেনশ্যন ফোন নম্বৰ এণ্ড ইমেইল ID ইন দ্য এপ্লিকেশ্যন ফৰ্ম ফৰ কমিউনিকেশ্যন। তেতিয়া আপোনালোকক আগলৈ তেখেতলোকে যোগাযোগ কৰিব। আৰু ছাবমিট ক'ত কৰিব লাগিব এইটো মই দি দিছোঁ। এড্ৰেছ দ্য এপ্লিকেশ্যন টু দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ। তাৰমানে এপ্লিকেশ্যনখন আপোনালোকে লিখিব লাগিব টু দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ যোৰহাট, আৰু যোনটো অফিচ আছে ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ যোৰহাট তাতে আপোনালোকে বাই পোষ্ট বা বাই হেণ্ডো গৈ পেলাই আপোনালোকে আহিব পাৰিব। আৰু আপোনালোকে যোনটো এনভেলপত দিব তাত আপোনালোকে লিখি দিব ফৰ দ্য পোষ্ট অফ পিয়ন। আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনখন দেখাই দিছোঁ। এইখন আছিলে প্ৰথম অফিচিয়েল নটিফিকেশ্যনখন। ইনিচিয়েলি ইয়াতে 2টা অকল পোষ্ট আছিলে, আনৰিজাৰ্ভ কেটেগৰীত আছিলে। এইখন আপোনালোকে এবাৰ চাব পাৰে, এই ডিটেইলছখিনি দিয়া আছে। আৰু এইখনৰ লাষ্ট ডেট আছিলে 23 মে। পিছত আৰু এখন নটিফিকেশ্যন আহিলে, এইখন দেখাই দিছোঁ এবাৰ। এইখন 21 তাৰিখে আহিছে জুন মাহৰ। ইয়াত কৈছে যে ভেকেঞ্চিজ বঢ়াই দিলে, আৰু ইয়াতে এতিয়া টোটেল নাম্বাৰ অফ ভেকেঞ্চি 4টা কৰি দিছে। আৰু এইখিনি গ্ৰেড পে মই কৈছোঁৱেই। যোনটো এইটো ডেট আছিলে সেইটো এক্সটেণ্ড কৰি পেলাই এতিয়া 17 তাৰিখলৈকে কৰি দিছে। তাৰমানে 17 জুলাইলৈকে আপোনালোকৰ ওচৰত এতিয়া সময় আছে এপ্লাই কৰিবলৈ। আৰু যিসকলে অলৰেডি এপ্লাই কৰিছিলে এইটো মে'ত 3 মে'ৰ ভিতৰত তেখেতলোকে কিন্তু আকৌ এপ্লাই কৰিব নালাগে। তাৰমানে এইটো আকৌ এটা সুযোগ আহিছে, যিসকলে যদি আগৰবাৰ এপ্লাই কৰা নাছিলে তেখেতলোকে আকৌ এবাৰ সুযোগ পাইছে। 17 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু আপোনালোকে ইণ্টাৰেষ্টেড হয়। এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।